ওকে সো আজি আমি এইটো ভিডিওত সলভ কৰিম ক্লাছ 10 গণিতৰ 4.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 6 ওকে কুৱেশ্যন নম্বৰ 6 টো আমি পঢ়ি চাওঁ প্ৰথমতে কি বুলি কৈছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে ওকে মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ ওকে খৰচটো কি হয় সিদিনা উৎপাদিত বস্তুৰ সংখ্যা দুগুণতকৈ 3 বেছি অৰ্থাৎ সিদিনা ধৰা দুটা বাচন আমি তৈয়াৰ কৰিলোঁ উৎপাদিত বস্তুৰ সংখ্যা যিমানটা আমি উৎপাদন কৰিলোঁ সেই সংখ্যাৰ কি হ'ব দুগুণতকৈ 3 বেছি তো ইয়াৰ দুগুণ হ'ব আমি 2 ৰে পূৰণ কৰিম প্লাস 3 মানে 2 দুগুণ 4 তো আৰু 4 আৰু 3 যোগ কৰিলে কিমান হ'ব 7 অৰ্থাৎ কি বুজিলোঁ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ মানে ইয়াৰ খৰচটো কিমান টকা হ'ব 7 টকা হ'ব প্ৰতিটো বস্তু এটা বস্তুৰ 7 টকা আৰু দুটা বস্তুৰ কিমান হ'ব 7 7 14 টকা বুজি পালানে তো ইয়াৰ পিছত আমাক কি বুলি কৈছে আকৌ সিদিনা যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় সিদিনা আমাৰ খৰচ কিমান আছিল টোটাল খৰচ আছিল আমাৰ 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব আমি উলিয়াব লাগে কিমান আমি বস্তু উৎপাদন কৰিলোঁ ওকে আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিয়াও আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব এইটো আমি উলিয়াব লাগে ওকে তো আমাক মুঠ খৰচটো দিয়া আছে 90 रुपीस আমি কি উলিয়াব লাগে উৎপাদিত বস্তুৰ সংখ্যা আমি কিমানটা বস্তু বনালোঁ ওকে হেতু উলাব লাগে লগতে প্ৰতিটো বস্তু আমি উৎপাদন কৰিলে কিমান টকাকৈ খৰচ হ'ব হেতু আমি উলাব লাগে ওকে সো প্ৰথমতে আমি ধৰি লওঁ ওকে এটা সময় কি লিখিলো তাত প্ৰতিটো বস্তু আমি কিমানটা উৎপাদন কৰিলো আমি ধৰি ললো x তেন্তে প্ৰতিটো বস্তুৰ খৰচ কিমান হ'ব খৰচ যদি আমি চাওঁ প্ৰতিটো বস্তু উৎপাদন কৰিলে কি হ'ব সিদিনা আমি যিমানটা বস্তু বনাইছিলো কিমানটা বনাইছিলো এক্সট্ৰা বনাইছিলো তাৰ দুগুণ তো দুগুণ মানে 2x হ'ব দুগুণতকৈ কিমান বেছি 3 বেছি তো আমি লগত কি কৰিম 2x লগত কি কৰিম +3 কৰিম তো এইটো হৈ গ'ল আমাৰ কি হ'ব প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ ওকে ইয়াৰ পিছত আৰু কিবা কৈছে সিদিনা যদি সিদিনা মুঠ উৎপাদনৰ ব্যয় ওকে আমি যিমানটা উৎপাদন কৰিলোঁ তাৰ টোটাল আমাৰ খৰচ কিমান আছিল 90 টকা তো এটা আমি টোটাল খৰচটো ওলাব লাগিব আৰু যদি আমি টোটাল খৰচ ওলাও ইয়াত চোৱা আমি এটা জানো প্ৰতিটো বস্তু এটা বস্তুৰ উৎপাদন কৰিলে কিমান টকা খৰচ হয় ইমান খৰচ হয় যদি এটা আমি চাওঁ মই বস্তু কেইটা বনাইছোঁ এক্সট্ৰা বনাইছোঁ যদি মই এক্সট্ৰাৰ খৰচ ওলাব লাগে তেতিয়া মই কি কৰিব লাগিব এক্সৰে পূৰণ কৰিব লাগিব নহয় জানো ধৰা মই যদি ক'লোঁ 10টা বস্তুৰ ওলাব লাগে মই এটা বস্তুৰ জানো এটা বস্তুৰ কিমান টকা ধৰা 5 টকা তেনে 10টা বস্তুৰ কেনে ওলাম 10 5 গুণ কিমান হ'ব 50 তেনেকৈ মই এটা বস্তুৰ খৰচ জানো এইটো এটা বস্তু কিমান এটা বস্তুৰ খৰচ হৈ গ'ল আমাৰ 2x + 3 এটা আমাৰ কেইটা বস্তু আছিল টোটাল আমাৰ এক্সট্ৰা আছিল তো আমি এক্সট্ৰা ওলাবৰ কাৰণে কি কৰিব লাগিব 2x + 3 আৰু x টো আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু দুটা পূৰণ কৰিলে কিমান হ'ব আমাৰ টোটাল এইটো হ'ব 90 টকাৰ সমান হ'ব এইটো ইকুৱেলছ টু কিমান হ'ব এইটো 90 হ'ব তো আমি প্ৰশ্নমতে কি লিখিব পাৰিম 2x + 3 ইয়াৰ লগত যদি আমি কি কৰোঁ x পূৰণ কৰোঁ তেতিয়া এইটো কিমান হ'ব 90 টকাৰ সমান হ'ব ওকে তো এটা x টো ইয়াতো পূৰণ হ'ব আৰু ইয়াতো পূৰণ হ'ব তো এইটো হৈ যাব আমাৰ 2x² প্লাস এইটো 3 * x কিমান হ'ব 3x সমান কিমান হ'ব 90 বা আমি 90 টো ইফালে লিখি দিওঁ লেফট সাইডে আহিলে -90 হৈ যাব কাৰণ খুফালে পজিটিভ আছে ওকে তো এতিয়া আমি কি কৰিব লাগিব x² হওক আৰু শেষৰ ধ্ৰুবক পদটো আমি পূৰণ কৰিম তো 2 * যদি আমি 90 কৰোঁ 2 * 90 কিমান কৰিলে 180 হ'ব আকৌ এটা আমি এইটো ভাঙি এই 180 টো ভাঙি আমি মাইনাস কৰি যেহেতু ধ্ৰুবক পদৰ আগত মাইনাস আছে মাইনাস কৰি মাজত কি আছে 3 আছে তো আমি 3 বনাব লাগিব ওকে তো যদি আমি 180 টো ভাঙি চাওঁ এইটো 2 ৰে কৰিলে 90 হ'ব এইটো আমি পাইছিলোঁ এইটো 2 * 90 পিছত আকৌ যদি মই 2 ৰে কৰোঁ 45 বাৰ যাব আকৌ যদি মই চাওঁ 5 ৰে কৰিলে 5 9 * 45 আকৌ 3 ৰে কৰিলে কিমান বাৰ যাব 3 বাৰ ওকে মই মাজত কিমান বনাব লাগে 3 এটো আকৌ বিয়োগ কৰি তো এইটো যদি মই চাওঁ 2 * 4 4 5 * 20 আৰু 3 3 * 9 এইটো নহ'ব 3 5 * 15 ইফালে 2 * 4 4 3 * 12 তো 3 5 * 15 আৰু ইফালে 4 3 * 12 তো এই দুটা পূৰণ কৰিলে 180 হ'ব লগতে যদি মই 15 ৰ পৰা 12 বিয়োগ কৰোঁ 15 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'ব 3 হ'ব আৰু এইটো আমাৰ মিলি আছে ওকে তো এইটো আমি লিখিব পাৰোঁ 3 টো আমি লিখিব পাৰিম 15 - 12 আৰু ইয়াৰ লগত x আছে তো x2 থাকিব আৰু -90 সমান কিমান হ'ব 0 ওকে তো এইটো 2x² আছে 2x² থাকিব প্লাস এইটো 15 আৰু x পূৰণ হ'ব কিমান হ'ব 15x এনেকৈ ব্ৰেকেটত থাকিলে x টো ইয়াতো পূৰণ হ'ব ইয়াতো পূৰণ হ'ব ব্ৰেকেটৰ ভিতৰত যিমানটা আছে গোটেই লগত পূৰণ হ'ব এইটো প্লাসে মাইনাসে -12 আছে 12 লগত x পূৰণ হ'ব 12x আৰু ইফালে -90 তো -90 সমান 0 ওকে এটা 4টা ভাগ গ'ল 4টা ভাগৰ পৰা প্ৰথম দুটাৰ পৰা আৰু শেষৰ দুটাৰ পৰা আমি কমন ল'ব লাগে তো ইয়াত যদি আমি চাওঁ 15 আছে 2 আছে তো কমন নাহে সংখ্যা ইয়াত x আছে ইয়াত এটো x আছে তো এটা x কমন ল'ব পাৰিম তো 2x² পৰা এটা x বাহিৰত তেনে ভিতৰত থাকিব 2 আৰু x এটা x বাহিৰত গ'ল 15 ৰ পৰা 15 থাকিব x2 গ'ল বাহিৰত ওকে ইয়াত মাইনাস থাকিলে সদায় -2 কমন আহে
ইয়াত আছে আমাৰ 12 আৰু ইয়াত আছে আমাৰ 90 তো এটা 12 আৰু 90 ইয়াত যদি আমি চাওঁ ইয়াত মই 6 ইয়াত যদি আমি চাওঁ ভিতৰত কি থাকিব লাগে 2 থাকিব লাগে তেন্তে ইয়াতো ভিতৰতে 2 থাকিব তো 2 কি লগত পূৰণ কৰিলে 6 দুগুণ 12 অৰ্থাৎ ইয়াতো 6 আছে ইয়াতো 6 আছে তো আমি যদি চাওঁ 90 মানে মই কি লিখিব পাৰোঁ 6 পূৰণ 15 ওকে 6 into 15 আৰু আমাৰ কিমান আছিল 12 আছিল 12 মানে মই লিখিব পাৰোঁ 6 পূৰণ কিমান 6 দুগুণ 12 তো ইয়াত আমাৰ 6 6 মিলি থাকিব তো সেইকাৰণে মই এবাৰ 6 কমন ল'ব পাৰিম 6 কমন ল'লে ভিতৰত থাকি যাব 2x কাৰণ 6 দুগুণ 12 এইফালে মাইনাছটো কমন গ'ল তাত হৈ যাব প্লাছ আৰু 15 6 গুণ কিমান হয় 90 হয় সেইকাৰণে আমি ইয়াত লিখিব পাৰোঁ 15 ওকে ইকুৱেলছ টু কিমান হ'ব 0 এটা এইটো বস্তু আৰু এইটো বস্তু মিলি আছে ওকে তো মিলি থাকিলে এইটো আমি এবাৰ লিখিব পাৰিম 2x + 15 আৰু আমাৰ বাকী থাকি যাব ইয়াত আছিল x আৰু ইয়াত আছে আমাৰ -6 এইটো হ'ব আমাৰ সমান 0 ওকে দুটা ব্ৰেকেটত আহি গ'ল দুটা ব্ৰেকেটত আহিলে আমি দুভাগ কৰি দিম তো আমি এইটো লিখিব পাৰোঁ 2x + 15 সমান 0 और আমি ইফালে লিখিব পাৰোঁ x - 6 কি হ'ব সমান 0 ওকে ইয়াৰ পৰা আমি কি পাম এটাকে x ৰ মান আমি পাম 6 আৰু ইয়াৰ পৰা আমি যদি চাওঁ x ৰ মান x 2x = হ'ব ইফালে -15 আৰু যদি আমি চাওঁ অকল x টো ওলাওঁ তেতিয়া হ'ব -15/2 এইটো হ'ব আমাৰ ইয়াৰ সমাধান কিন্তু আমি যদি প্ৰশ্নটো ভালকৈ পঢ়োঁ কি বুলি কৈছিল উৎপাদিত বস্তুৰ সংখ্যা ওলাব দিছে এতিয়া উৎপাদিত বস্তুৰ সংখ্যাটো কেতিয়াও ভগ্নাংশত হ'ব নোৱাৰে বা বিয়োগত হ'ব নোৱাৰে হয়নে তো এই এনসাৰটো হ'ব নোৱাৰে কাৰণ তুমি বস্তু বনাইছা এটা দুটা তিনিটা এনেকৈ বনাবা মানে এনেকৈ -15/12 এনেকুৱাটো হ'ব নোৱাৰে তো আমাৰ উৎপাদিত বস্তুৰ সংখ্যা কিমান হ'ব 6টা হ'ব ওকে তো আমি লিখিব পাৰোঁ এটাকে কি হ'ব উৎপাদিত বস্তুৰ সংখ্যা আমি উৎপাদিত বস্তুৰ সংখ্যা লিখিম কিমানটা 6টা আৰু আমাক সুধিছিল প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান তো আমি 6টা বস্তু বনাইছিলোঁ টোটেল আমাৰ খৰচ কিমান আছিল 90 रुपीस তো 6টা বস্তু বনাইছিল 6 যদি মই 90 হৰণ কৰি কিমান 6 15 গুণ 90 অৰ্থাৎ এটা বস্তু কিমান টকা হৈছে খৰচ এটা বস্তু বনাওঁতে 15 টকা তেনেকৈ 6টা বস্তু বনাওঁতে টোটেল খৰচ কিমান টকা হৈছিল 90 টকা ওকে তো এইটো আমি ক'ব পাৰোঁ এটাকে কি হ'ব প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ বা এইটো মই এতিয়া এইটো 90ক মই 6 হৰণ কৰিলোঁ এনেকৈ ওলাব পাৰোঁ আৰু এটা যদি আমি চাওঁ প্ৰথম যেটো আমাৰ প্ৰশ্নত কৈছিল কি কৈছিল প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান আছিল যিমানটা আমি উৎপাদন কৰিছোঁ তাৰ দুগুণতকৈ 3 বেছি তো এইটো আমি এইটো লিখিলে হ'ব কাৰণ আমি ওলাই থৈছোঁ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান 2x + 3 তো এইটো আমি লিখিব পাৰোঁ তো মই তাতে পাতি দিওঁ প্ৰথম যেটো আমি লিখিছিলোঁ তো 2x + 3 ওকে তো 2 মানে 2 x মানে হৈ গ'ল 6 + 3 তো কিমান হ'ব 6 দুগুণ 12 আৰু 3 কিমান হ'ব 15 তো এইটো হৈ যাব আমাৰ 15টা ওকে টকা প্ৰতিটো বস্তু উৎপাদন কৰোঁতে 15 টকা কৰি খৰচ হৈছে এনেকৈ ওলাব পাৰোঁ বা এইটো আমাৰ যেটো প্ৰথম সমীকৰণ আছিল তাৰ পৰা ওলাব পাৰোঁ তো এইটো হৈ গ'ল আমাৰ ইয়াৰ 6 নম্বৰ প্ৰশ্নৰ সমাধান